দৃশ্য দেখুৱাইছোঁ। কেইবাখনো যুঁজাৰু বিমান আজি অৱতৰণ কৰিছিল ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত। ELF যুক্ত মৰাণ বাইপাছত অৱতৰণ কৰিলে সুখয়, হাৰকিউলিছকে ধৰি কেইবাখনো যুঁজাৰু বিমান তথা হেলিকপ্টাৰ। 14 ফেব্ৰুৱাৰীত দিল্লীৰ পৰা চাবুৱাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী। পুৱা 7:15 দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব। পুৱা 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব। 14 ফেব্ৰুৱাৰীত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব'। মৰাণৰ এয়াৰ শ্ব'ত ভাগ ল'ব 16খনকৈ বিমানে। মৰাণৰ এই ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমানে। ৰাফেল, সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্ব'ত। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব 30 মিনিটৰ এয়াৰ শ্ব'। পৰৱৰ্তী সময়ত মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী। হয়, মৰাণৰ ৰাজপথত অৱতৰণ কৰিছে বিমান আৰু এয়া হৈছে সেই ৰাজপথ মৰাণৰ গছপুৰীয়াত ELF যুক্ত সেই ৰাজপথত এয়া বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে। আৰু অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এই পথছোৱা এই অত্যাধুনিক ৰানৱে উদ্বোধন কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এয়া ৰাজপথত আহি আছে সুন্দৰভাৱে এখন বিমান আৰু ইয়াকে লৈ ৰাইজৰ ব্যাপক উৎকণ্ঠা। আমি এই দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে ৰাজপথ জৰুৰীকালীন অৱস্থাত অথবা আপাতকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে আৰু এই ৰানৱেক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা। আৰু এনেধৰণে এতিয়া ৰাজপথত দেখা গৈছে যুদ্ধ বিমান আৰু ইয়াকে লৈ দেখা গৈছে ৰাইজৰ ব্যাপক উৎকণ্ঠা। আৰু কোৱাৰ প্ৰয়োজন যে ইতিমধ্যে এই ৰাজপথত 6খনকৈ বিমান অৱতৰণ কৰিছে আৰু 2খন হেলিকপ্টাৰ অৱতৰণ কৰিছে। আৰু দেখা গৈছে ৰাইজো উৎকণ্ঠাৰে আছে, ৰাইজ চাবলৈ আগবাঢ়ি আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে এখন এই ইমিডিয়েট এই মাত্ৰ এখন দেখিছে, আপোনালোকে সকলো ৰাইজে দেখিছে, এখন অৱতৰণ কৰিছে ৰানৱেত গৈ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও দেখিছে? দেখিছোঁ, হয়। কেনেকুৱা অনুভৱ? খুব সুন্দৰ ঐতিহাসিক দিন বুলি ক'ব লাগিব আজি মৰাণবাসীৰ কাৰণে। আজি মানে আমাৰ ৰাজপথত যে আজি জেট প্লেন দেখিবলৈ পাইছোঁ। হয়, নিশ্চয়কৈ যুদ্ধকালীন অৱস্থাত অথবা জৰুৰীকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে আৰু দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো এই পথছোৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সেয়ে দেখা গৈছে ইয়াকে লৈ প্ৰশাসনৰ ফালৰ পৰাও ব্যাপক তৎপৰতা আৰু বায়ু সেনাই এই সমগ্ৰ পথছোৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ইয়াত সভাৰ বাবে অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ বাবে আয়োজন কৰা পৰিলক্ষিত হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কেইখন দেখিলে আৰু কি ক'ব বিচাৰিব? ৰাতিপুৱাৰ পৰা 5খনমান দেখিলোঁ। আচলতে মই ঘৰত আছিলোঁ, ঘৰত থাকোঁতে যেতিয়া আৱাজ শুনিলোঁ তাৰপৰা একদম মানে একো কথা নাই, পুৰা দৌৰি আহিছোঁ একদম চাবলৈ। আৰু এটা মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি চৰকাৰত মাত মাতি থাকোঁ চৰকাৰ দুৰ্নীতিভাৱে, কিন্তু আজি এই ঐতিহাসিক দিনটোৰ কাৰণে মই চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক। আৰু ৰাতিপুৱাৰ পৰা 5খন দেখিলোঁ, মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন। নিজৰ গাঁৱত পৰিছে, নিজৰ জেগা, খুব ভাল লাগিছে। হয়, নিশ্চয়কৈ উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো এনেধৰণৰ ELF ফেচিলিটি থকা পথ আৰু এই পথছোৱা 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ বিমানত অৱতৰণ কৰিব আৰু ইয়াৰ পূৰ্বে আজি পৰীক্ষামূলকভাৱে অৱতৰণ কৰা হৈছে কেইবাখনো বিমান আৰু 2খনকৈ হেলিকপ্টাৰ। আৰু ইয়াকে লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা আৰু মাত্ৰ কিছুক্ষণ অৰ্থাৎ আৰু মাত্ৰ 2টা দিন ইয়াৰ পিছতে সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ৰাজ্যবাসী। তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ, তালৈকে তেখেতে যাব আৰু আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান
কিছুমানে লেণ্ড কৰিব, কিছুমান ওপৰত উৰিব। ৰাফেল, সুখৈ, এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ, গুৱাহাটীৰ এয়াৰ শ্ব'ত, সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব।